এখন দেহৰ এজন ৰজাৰ এজন ৱজিৰ আছিল। ৱজিৰ তুমি পাৰ্চনেল এছিষ্টেণ্ট বুলি ক'ব পাৰা। তেওঁ বিভিন্ন দিহা পৰামৰ্শ দিছিল। তো ৱজিৰৰ আল্লাহৰ প্ৰতি বহুত বিশ্বাস আছিল। তেওঁ সদায় কৈছিল যি হয় ভালৰ কাৰণে হয়, আল্লাহ যি কৰে মানুহৰ ভালৰ কাৰণে কৰে। ৰজাই কথাটো শুনি ভাল পাইছে, এইটো খুব ভাল কথা। কিন্তু এদিনাখন ৰজাই কিবা এটা কাম কৰি আছিল, তাৰপিছত ৰজাৰ আঙুলি এটা কাটি গ'ল আৰু আঙুলি কাটিছেতো কাটি পৰি গ'ল, তেজ ওলাই আছে। যন্ত্ৰণাত ৰজাই চিঞৰ বাখৰ কৰি আছে যে মোৰ আঙুলি কাটি গ'ল, মই বহুত দুখ পাই আছো, কষ্ট পাই আছো। এইটো সময়ত ৱজিৰে আহি কৈছে মহাৰাজ আল্লাহ যি কৰে ভালৰ কাৰণে কৰে, আপুনি ধৈৰ্য ধাৰণ কৰক। সিদিনাখন ৰজাৰ মাথা গৰম হৈ গ'ল। তেওঁ কৈছে আল্লাহ ভালৰ কাৰণে কৰে, ঠিক আছে, এইটোৱে মোক ভালৰ কাৰণে আঙুলি কাটাইছে ন। এইবিলাক কৈ ৰজাই মন্ত্ৰীজনক জেলত পঠাই দিলে, কাৰাগাৰত বন্দী কৰি দিলে। যাই এইটো কাৰাগাৰত বন্দী কৰ, আল্লাহ বোলে ভালৰ কাৰণে মোৰ আঙুলি কটাইছে। কাৰাগাৰত বন্দী কৰাৰ পাছত কিছুদিন পাৰ হ'ল, ৰজাই এবাৰ বহুত দূৰত এটা জংঘলত চিকাৰ কৰিব গৈছিল। তো চিকাৰ কৰিব যোৱাৰ পাছত তেওঁ জংঘলৰ ভিতৰত সোমাই গ'ল, বিভিন্ন তাৰ ধনু তৰোৱাল লৈ জংঘলৰ ভিতৰত সোমাই গ'ল আৰু তাত গৈ দেখা পালে এটা নতুন জাতি, এক ধৰণৰ মানুহ। এইবিলাক মানুহ ৰজাই আৰু আগত দেখা নাই। এতিয়া আচৰিত কথা হ'ল যে মানুহবিলাকে ৰজাক দেখি ৱেলকাম জনালে আৰু যতন কৰা আৰম্ভ কৰিলে। ৰজাক ভাল জেগাত বহিব দিলে, খোৱা বোৱাৰ ব্যৱস্থা কৰি দিলে। ৰজা আচৰিত হৈ গ'ল, আৰে এই মানুহবিলাকেতো মোক চিনি নাপায়, কিন্তু মোৰ ইমান যতন কিয়? তেওঁবিলাকে চবেই একগোট হৈ ৰজাৰ ফালে চাই আছে আৰু ৰজাৰ যত্ন লৈ আছে। ৰজা অবাক, একো কৰিব নোৱাৰে, কাৰণ বহুত মানুহ আছিল তাত। অলপ পিছত ৰজাই গম পালে কোনোবা এটা জেগা, স্পেচিয়েল জেগা তৈয়াৰ কৰা হৈ আছে য'ত এজন মানুহক বলি দিব। তেতিয়া ৰজাই বুজি পাইছিলে যে ৰজাক বলি দিয়াৰ কাৰণে ইহঁতৰ এই যতন। তেওঁলোকে আজি বহুত বছৰ ধৰি এজন পাৰফেক্ট মানুহ বিচাৰি আছিল, যাৰ শৰীৰত এটা খুঁত নাই, ধুনীয়া দেখা শুনাই, স্বাস্থ্য পাতি ধুনীয়া, এনেকুৱা এটা মানুহ বিচাৰি আছিল তেওঁলোকৰ দেৱীৰ নামত বলি দিব। এতিয়া ৰজাই এইটো কান্দা কুটা আৰম্ভ কৰিলে, আৰে মোক বলি নিদিবি। চবেই ৰজাক ধৰি তাৰপিছত বলি দিব লৈ গৈছে। যেতিয়া ডিঙি কাটিব, শিৰচ্ছেদ কৰিব, ঠিক সেই মুহূৰ্তত কোনোবাই দেখা পালে ৰজাৰ এটা আঙুলি কটা। সেই যে আঙুলি কাটি গৈছিলে, পিছত কৈছে নহব নহব, এইটোক বলি দিয়া নহব, ইয়াৰ এটা আঙুলি কাটা আছে, খুঁত থাকিলে নহব, পাৰফেক্ট হিউমেন বিং লাগে। পিছত মানুহবিলাকে ৰজাক এৰি দিলে। ৰজা তাৰ পৰা আহি প্ৰথমে কৈছে মন্ত্ৰী কাৰাগাৰৰ পৰা মুক্তি দে। মোৰ ভাই, তোৰ কাৰণে মই আজি বাচিছো, তই ঠিকেই কৈছিলি যে আল্লাহ যি কৰে মানুহৰ ভালৰ কাৰণে কৰে। আজি মোৰ আঙুলি কটা নাথাকিলেহেঁতেন, মোক সিহঁতে মাৰি পেলালেহেঁতেন, বলি দিলেহেঁতেন। এই আঙুলি কটাৰ কাৰণে মোৰ জীৱন বাচি গৈছে, তই ঠিকেই কৈছিলি। মন্ত্ৰী কৈছে হয়, আল্লাহ আপোনাৰ আঙুলিটো কাটাই পৰৱৰ্তী আপোনাক কি মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিলে। এতিয়া ৰজা এটা প্ৰশ্ন কৰিলে, আচ্ছা ঠিক আছে, আল্লাহ মোৰ আঙুলি কটাই পিছত মোক কি কৰিলে, মোৰ জীৱনটো ৰক্ষা কৰিলে। তইতো ভাল মানুহ আছিলি, তইতো আল্লাহৰ প্ৰতি বিশ্বাস ৰাখ, তোক আল্লাহ বিনা দুখত কিয় জেলত পঠাই দিলে? মোৰ দ্বাৰাই, মানে মইতো দিছো কাৰাগাৰত বন্দী কৰিছো, তই কি দুখ কৰিছিলি? পিছত মন্ত্ৰীয়ে কৈছে ইয়াতো আল্লাহৰ হিকমা, আল্লাহৰ এটা কৌশল আছে। চাওক, আপুনি য'তে যায় মই আপোনাৰ লগত যাওঁ। আপুনি যদি সিদিনাখন মোক জেলত বন্দী নকৰালেহেঁতেন, মই নিশ্চয় আপোনাৰ লগত থাকিলোহেঁতেন। তাৰপিছত এই জংঘলৰ যে বনৰীয়া মানুহবিলাকে আপোনাকতো এৰি দিলেহেঁতেন, মোৰ আঙুলিটো ঠিক আছে চব, তা আপোনাক এৰি দিলেও মোক কিন্তু এৰি নিদিলেহেঁতেন। সেইকাৰণে আল্লাহ মোক কেইদিন লাগিলে কাৰাগাৰত বন্দী কৰোৱাই ৰাখাইছে, কিন্তু মোৰ জীৱনটো বচাই দিছে। তো মৰেল অফ দ্য ষ্টৰী, আল্লাহ যি কৰে আমাৰ ভালৰ কাৰণে কৰে। কেতিয়াবা কেতিয়াবা আল্লাহ আমাৰ জীৱনত সৰু সুৰা বিপদ দিয়ে, এই কাৰণে যাতে আমি ডাঙৰ বিপদৰ পৰা বাচি যাওঁ, গম পাইছা? তেতিয়া আমি নাৰ্ভাছ হ'ব নালাগে আৰু অকৃতজ্ঞ হ'ব নালাগে যে আল্লাহ খালি মোক বিপদ দি আছে, হয়তো আমাৰ ভালৰ কাৰণে দি আছে। আল্লাহ সৰু সৰু কষ্ট দি কেতিয়াবা আমাক ডাঙৰ কষ্টৰ পৰা বচাই দিয়ে। এনেকুৱা বহুত ঘটনা আছে যে কোনোবা এজন মানুহে ট্ৰেইনত বা বাছত যাব খুজিছিল, ট্ৰেইন বা বাছটো মিছ হৈ গ'ল, পৰৱৰ্তী তেওঁ খবৰ পাইছে যে সেইটো ট্ৰেইন বা বাছ এক্সিডেণ্ট হৈ গৈছে। তো আল্লাহ তোমাক এইদৰে ডাঙৰ এক্সিডেণ্টৰ পৰা বচাবৰ কাৰণে সৰু কিবা এটা মিছ কৰাই দিয়ে। আমি সেইকাৰণে আমি কিবা এটা বস্তু বিচাৰিলে নাপালে আমি অকৃতজ্ঞ হ'ব নালাগে। কিবা এটা সৰু বিপদ আহিলে আমি অস্থিৰ হোৱাৰ কাৰণ নাই, আমি ধৈৰ্য ধাৰণ কৰিব লাগিব আৰু আল্লাহৰ শুকৰিয়া আদায় কৰিব লাগিব। আৰু এইটো কথা বিশ্বাস ৰাখিব লাগিব যে আল্লাহ যি কৰে ভালেই কৰে। আজিৰ পৰা আমি শিকিলো আল্লাহ যি কৰে, এইটো যাৰ মনত থাকিব, ই কেতিয়াও সৰু সুৰা বিপদত সি কেতিয়াও অস্থিৰ নহয় আৰু অকৃতজ্ঞ নহয়।